জানে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ৭৪ সংখ্যক পুণ্যতিথিত আজি লোককল্যাণ দিৱস হিচাপে পালন কৰা হ'ল যোৱা বৰ্ষৰ দৰে আৰু এই বৰ্ষত ৩৭জন জিলা ভিত্তিত লোকসেৱা পুৰস্কাৰ দিয়া হৈছে ৰাজ্যিক ভিত্তিত 10জনক দিয়া হৈছে আৰু মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী পুৰস্কাৰ দিয়া হৈছে ৬টা শিতানত এতিয়া কথা হ'ল এই যিখিনি এৱাৰ্ড এই এৱাৰ্ডখিনি যিসকলে পালে তেওঁলোকৰ কি হয় কৰ্মশ্ৰী এৱাৰ্ডৰ কথা মই কোৱা নাই যিসকলে ৰাজ্যিক ভিত্তিত আৰু জিলা ভিত্তিক যিসকলে লোকসেৱা পুৰস্কাৰ পাইছে তাতে ২৫,০০০ টকাৰ কেছ প্ৰাইজ থাকে লগতে চাৰ্টিফিকেট থাকে আৰু সকলোতকৈ ইম্পৰ্টেণ্ট হৈছে যে ১ বছৰৰ তেওঁলোকে ছাৰ্ভিচ এক্সটেনশ্যন পায় অৰ্থাৎ তেওঁ ৬০ বছৰত যে ৰিটায়াৰমেণ্ট হ'ব লাগে তেওঁ ৬০ বছৰত নহয় তেওঁ ৬১ বছৰত ৰিটায়াৰ হ'ব তেওঁ আৰু ১ বছৰ এডিশ্যনেল তেওঁলোকে পায় চ' নৰ্মেল নৰ্মছটো হৈছে যে প্ৰত্যেক জিলাৰ পৰা ৫জনে সেই এৱাৰ্ড পাব লাগে কিন্তু এইবাৰ সকলো জিলা মিলাই মুঠ ৩৭জনে পাইছে মাত্ৰ হয়তো আৰু কৰ্মদক্ষ মানুহ তেনেকুৱা নোলালে বা যিসকল আছে তেওঁলোকৰ হয়তো ডকুমেণ্টছ ক্লিয়াৰ নাই কাৰণ এই লোকসেৱা পুৰস্কাৰৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ বহুখিনি বস্তু লাগে যেনে ধৰক আপোনালোকৰ কাম কাজৰ বিষয়ে এটা লিখনি লাগে ইয়াৰ লগতে আপোনালোকৰ ৫ বছৰৰ ACR লাগে অৰ্থাৎ এনুৱেল কনফিডেন্সিয়েল ৰিপৰ্ট বা আপোনালোকৰ স্পেচিয়েল ৰিপৰ্ট ইয়াৰ লগতে আপোনালোকৰ ইণ্টেগ্ৰিটি DP বা আপোনালোকৰ কোৰ্ট কেছ এইবিলাকৰ ক্লিয়াৰেন্স চাৰ্টিফিকেট তেনেকুৱা ধৰণৰ বহুখিনি বস্তু আপোনালোকৰ লাগে চ' যিসকলে পালে সকলোকে শুভেচ্ছা দিলোঁ আৰু কথা হৈছে যে যি ৬টা শিতানত মুখ্যমন্ত্ৰীৰ বিশেষ যি কৰ্মশ্ৰী পুৰস্কাৰ আছে সেয়া সঁচাকৈ এইবাৰ শলাগ ল'বলগীয়া কাৰণ আপোনালোকে চাওক এই বস্তুবিলাক মনত ৰাখিব এইবিলাক এনেই কৈ থকা নাই চ' এই যিখিনি আপোনালোকৰ পুৰস্কাৰ আছে এই পুৰস্কাৰবিলাকৰ যি কৰ্মশ্ৰী মই নৰ্মেল লোকসেৱাখিনি বাৰু মই বাতি দিলোঁ কৰ্মশ্ৰী পুৰস্কাৰ যিসকলে পাইছে তেওঁলোকৰ যি শিতানত তেওঁলোকে পাইছে আপোনালোকে সেই বস্তুবিলাক মনত ৰাখিব এইবিলাক আপোনালোকৰ APSC বা তেনেকুৱা ধৰণৰ পৰীক্ষাৰ ক্ষেত্ৰতো প্ৰয়োজন হ'ব বা ADR ক্ষেত্ৰতো ধৰি লওক ছাপ'জ আজি নগাঁৱৰ আয়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ শ্বাহ IAS তেওঁ মুকুতা ফাৰ্মিঙৰ ক্ষেত্ৰত তেওঁ অসমত পোন প্ৰথমবাৰৰ বাবে পাৰ্ল হাৰ্ভেষ্ট কৰা হৈছে পাৰ্ল খেতি কৰা হৈছে অৰ্থাৎ মুকুতা আপোনালোকে জানে পাৰ্ল হাৰ্ভেষ্ট কৰা হৈছে চ' সেইটো এটা লেখত ল'বলগীয়া বস্তু এইবিলাক স্কিমৰ কথা আপোনালোকক সুধিব পাৰে হয়তো ভাইভাটো সুধিব পাৰে কেতিয়াবা চ' এই বস্তুবিলাক আপোনালোকে মনত ৰাখিব মই সেইকাৰণে কথাখিনি কৈছোঁ চ' ইমানেই বৰ বেছি নকওঁ মই এই ভিডিঅ'টো মই এইকাৰণে ৰাখি থ'লোঁ যাতে পাছলৈও এই বস্তুবিলাক চাব পৰা যায় চ' মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৰ্মশ্ৰী এৱাৰ্ডৰ বিষয়ে আৰু যিসকলে চাকৰি কৰি আছে বা চাকৰিত যোগদান কৰিব বিচাৰিছে কিদৰে কাম কাজ কৰিব বা বহুতো তেওঁ আজি কিছুমান বহুত ভাল লগা কথা তেওঁ ক'লে আৰু সঁচাকৈ এই যিখিনি কথা তেওঁ আজি কৈছে ডেফিনেটলি এইখিনি যদি পালন কৰা যায় দেন নিজৰো ভাল আৰু পাব্লিকৰো ধৰি লওক ভাল হ'ব আৰু এটা এফিচিয়েণ্ট এডমিনিষ্ট্ৰেশ্যন চলাবলৈ সহজ হয় চ' তেওঁ আজি কি ক'লে গোটেইখিনি বস্তু ইয়াতে ৰাখিলোঁ যাতে পাছলৈও কেতিয়াবা চাব পাৰোঁ আৰু ভাল কথা শুনি চাব একবাৰ যদি টাইম পায় আৰু বাকী যিসকলে ADR কাৰণে প্ৰিপেয়াৰ কৰি আছে লাগি যাওক বেছি টাইম নাই আৰু এনেকৈ চাকৰি কৰি কেতিয়াবা আপোনালোকেও এৱাৰ্ডটো পাবগৈ পাৰিব চ' ইমানে ৰাজ্যৰ কৰ্মচাৰীসকলে অসমৰ বিকাশৰ বাবে এক বিশেষ ভূমিকা পালন কৰাৰ প্ৰয়োজনীয়তা আছে আমি প্ৰতিটো মুহূৰ্ততে মনত ৰখাৰ প্ৰয়োজন যে এইখন আমাৰ জননী আমাৰ জন্মভূমি আমাৰ লগত যিসকলৰ ইণ্টাৰফেচ হয় যাৰ লগত আমি কথা পাতোঁ যাৰ লগত যাক আমি সেৱা কৰাৰ বাবে চেষ্টা কৰোঁ তেখেতসকলৰ আন কোনো নহয় তেখেতসকল আমাৰে আত্মীয় আমাৰে কুটুম্ব চৰকাৰখনক যেতিয়া আমি ভিতৰৰ পৰা দুৰ্বল কৰোঁ আমি আন কাকো দুৰ্বল নকৰোঁ আমি আমাৰ পৰিয়ালটোক দুৰ্বল কৰোঁ চৰকাৰখনক যেতিয়া আমি দুৰ্বল কৰোঁ আমি আন কাকো দুৰ্বল নকৰোঁ আমাৰ ভৱিষ্যতক আমি দুৰ্বল কৰোঁ যেতিয়া চৰকাৰখনলৈ আহিব খোজা এটা টকাও যদি আমাৰ কৰবাত আমাৰ ভুলৰ কাৰণে চৰকাৰখনলৈ নাহে কৰবাত এখন নতুন মেডিকেল কলেজ হোৱাৰ ৰাস্তা বন্ধ হৈ যায় আৰু 10 বছৰ পিছত সেই মেডিকেল কলেজখন নোহোৱা বাবে মোৰ ল'ৰাটোৱে হয়তো মেডিকেল পঢ়াৰ সুবিধা নাপাব কোনোবা এটা স্থানত এটা টকা নহা বাবে বা ডক্টৰ এজনৰ পোষ্টিঙৰ ফাইলটো মই 3 বাৰৰ জায়গাত 6 বাৰ কামটো ঢিলা কৰি দিয়াৰ বাবে
কোনোবা এখন চিকিৎসালয়ত ডক্টৰজনৰ পোষ্টিং নহব 2টা দিন পিছত মই খবৰ পাম যে মোৰ খুৰা ঢুকালে কিয় ঢুকালে সেই চিকিৎসালয়খনত ডক্টৰ নাছিল কৰবাত নহয় কৰবাত আমি কৰা কামৰ প্ৰভাৱ আমাৰ নিজলৈকে উভতি আহে কাৰণ এইখন আমাৰ ৰাজ্য আমি প্ৰতিজনে আমাৰ পৰিয়াল প্ৰতিজনে আমাৰ ভৱিষ্যত শিক্ষকক নিযুক্তি লৈ আমি যেতিয়া খেলিমেলি কৰিম আৰু স্কুলখনত যেতিয়া গৈ শিক্ষকজন উপস্থিত নহব আমাৰে কোনোবাই পঢ়াৰ পৰা বঞ্চিত হ'ব পঢ়াৰ পৰা বঞ্চিত হোৱাৰ পিছত সেই ল'ৰাজন ডাঙৰ হৈ ক্ৰিমিনেল হ'ব আৰু ক্ৰিমিনেল হৈ মূল ঘৰতে আহি ডকাইতি কৰিব সিদিনাখন আমি বুজি নাপাম যে এই ডকাইতজনৰ সৃষ্টিৰ কাৰণ মই ভাবো যে আমি কৰা প্ৰতিটো কামৰে এটা ক্ৰিয়া আৰু এটা প্ৰতিক্ৰিয়া থাকে চৰকাৰ এখন যেতিয়া ফেচিলিটেটৰ হয় চৰকাৰ এখনে যেতিয়া শাসন কৰাৰ পৰিৱৰ্তে মানুহক সহায় কৰাৰ ভূমিকাত অৱতীৰ্ণ হয় তেতিয়া সমাজৰ পৰিৱৰ্তন হয় আৰু চৰকাৰখনৰ ব্যৱস্থা যেতিয়া আমি এক্সপ্লইট কৰি সিস্টেমৰ ভিতৰৰ পৰা আমি যেতিয়া চৰকাৰখনক দুৰ্বল কৰি দিওঁ সেই চৰকাৰখন কেতিয়াও সফল হ'ব নোৱাৰে আৰু চৰকাৰখন সফল হ'ব নোৱাৰিলে ৰাজ্যখন বিকাশৰ গতিত কেতিয়াও আগবাঢ়ি যাব নোৱাৰে লোকসেৱা পুৰস্কাৰ হ'ল এটা বিশেষ পুৰস্কাৰ যি অসম চৰকাৰৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলক সামৰি লয় সাধাৰণতে আমি প্ৰশাসনিক ব্যৱস্থাত দেখো যিকোনো বিভাগত হোৱা কাম-কাজৰ বাবে বা সেই বিভাগৰ সফলতাৰ বাবে মন্ত্ৰীজনক সন্মানিত কৰা হয় আৰু কিছু কিছু ক্ষেত্ৰত বিষয়াজনক সন্মানিত কৰা হয় কিন্তু নেপথ্যৰ আঁৰত থাকি যিসকলৰ প্ৰচেষ্টাত এই কৰ্মই সফলতাৰ মুখ দেখা পায় তেওঁলোকক সাধাৰণতে আমি ৰাইজৰ সন্মুখলৈ উলিয়াই নানো একোটা সফল জীৱন স্বীকৃতি অবিহনে তেওঁলোকৰ কৰ্মদিনৰ সামৰণি পৰে 2022 চনত আমি সিদ্ধান্ত লৈছিলো যে নেপথ্যৰ আঁৰত থাকি চৰকাৰখনক শক্তি দিয়া সামৰ্থ্য দিয়া এই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক আমি লোকসেৱা বঁটাৰে পুৰস্কৃত কৰিম এই বঁটাত আমি 25,000 টকাৰ এটা সন্মান ৰাখি আগবঢ়াও এখন মানপত্ৰ প্ৰদান কৰো আৰু এই কৰ্মচাৰীজনৰ চাকৰি কাল আমি এবছৰলৈ তেওঁলোকৰ চাকৰি কাল আমি বৃদ্ধি কৰো 2022 বৰ্ষত আমি আৰম্ভ কৰা এই বঁটাই প্ৰথম বছৰ 10 গৰাকী কৰ্মচাৰীক আমি ৰাজ্যিক বঁটা আৰু 89 গৰাকী কৰ্মচাৰীক আমি জিলা পৰ্যায়ত লোকসেৱা বঁটা প্ৰদান কৰিছিলো 2023 চনত আমি 75 গৰাকী চৰকাৰী কৰ্মচাৰীক আমি লোকসেৱা বঁটা প্ৰদান কৰিছিলো এই বছৰ আমি ৰাজ্যিক পৰ্যায়ত 10 গৰাকী আৰু জিলা পৰ্যায়ত 37 গৰাকী লোকক আমি লোকসেৱা পুৰস্কাৰেৰে সন্মানিত কৰিছো এই লোকসেৱা পুৰস্কাৰৰ বাবে এটা অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু শেষত বিভিন্ন অসম আৰক্ষী আৰু ভাৰত চৰকাৰৰ বিশেষ এজেন্সি সমূহৰ দ্বাৰা তেওঁলোকৰ কৰ্ম সংস্কৃতি বিশেষকৈ ইন্টিগ্ৰিটিৰ ওপৰত আমি
এটা বেকগ্ৰাউণ্ড চেক কৰাৰ পিছতহে এই বঁটা আমি আগবঢ়াওঁ। ফলত এই বঁটা যিসকলে লাভ কৰে স্বাভাৱিকতে তেওঁলোকে পৰীক্ষাৰ এটা কসটিশীলত উত্তীৰ্ণ হৈ এই বঁটা লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰে। স্বাভাৱিকতে এই বঁটা লাভ কৰা প্ৰতিজন কৰ্মচাৰী আমাৰ বাবে এক আদৰ্শৰ স্বৰূপ আৰু তেখেতসকলক আজি ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ পুণ্যতিথিত আমি তেখেতসকলক সন্মান জনাবলৈ পাই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। আজিৰ এই দিনটোতে আমি অসম চৰকাৰৰ বিষয়াসকলক, বিশেষকৈ যিসকলে লিডাৰশ্বিপ দিয়ে, নেতৃত্ব দিয়ে, তেওঁলোককো আমি কৰ্মশ্ৰী বঁটাৰে প্ৰশাসনৰ বাবে আগবঢ়োৱা উৎকৃষ্টতম সেৱাৰ বাবে আমি তেখেতসকলক পুৰস্কাৰ প্ৰদান কৰোঁ। 2016-17 বৰ্ষত আৰম্ভ হোৱা এই বঁটাক আমি প্ৰতি বছৰে এটা সফলতাৰ কাহিনীৰ লগত জড়িত কৰি তাক আমি এক প্ৰেৰণাৰ প্ৰতীক ৰূপে চিহ্নিত কৰাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। বহু সময়ত আমাৰ ব্যক্তিগত সফলতা থাকে। জিলা প্ৰশাসন, ৰাজ্যিক প্ৰশাসনত কাম কৰোঁতে আমি মানুহৰ জীৱনৰ পৰিৱৰ্তনো কৰোঁ, কিন্তু আমি একোটা দায়িত্বত থাকি চৰকাৰৰ বাবে আৰু জাতিৰ বাবে বৃহত্তম সেৱা আমি কেনেকৈ কৰিব পাৰোঁ, হাউ উই কেন চেঞ্জ দ্য লাইফ অফ পিপল এক্ৰছ দ্য বৰ্ড। আগতে এই বঁটা আমি জিলা পৰ্যায়ত কৰা কিছু আদৰ্শমূলক কামৰ বাবে প্ৰদান কৰিছিলোঁ, কিন্তু যদি কিছুমান সেৱা আমি ৰেপ্লিকেট কৰিব নোৱাৰোঁ আৰু সেই বিষয়াজন তাৰ পৰা বদলি হৈ অহাৰ লগে লগে সেই যিটো প্ৰয়োগ, সেই প্ৰয়োগটো তাতে সমাপ্তি হৈ যায় আৰু ইয়াত যদি এটা প্ৰণালীবদ্ধ সংশোধন সোমাই নাথাকে, তেনেহ'লে সেই সু আৰু মহান কামবিলাকৰ পিছতো আমি তাক কৰ্মশ্ৰী বঁটা প্ৰদানৰ যিটো মানদণ্ড তালৈকে আমি অনা নাই। তাৰ পৰিৱৰ্তে যিবিলাক সেৱাই মানুহৰ জীৱন সুচল কৰিব পাৰে, চিষ্টেমেটিক ৰিফৰ্ম কৰিব পাৰে আৰু চৰকাৰক ৰাইজৰ ওচৰলৈ বহল ভিত্তিত আগুৱাই লৈ যাব পাৰে, তেনে ব্যৱস্থাসমূহকে আমি কৰ্মশ্ৰী বঁটাৰে প্ৰেৰণা দিবলৈ চেষ্টা কৰিছোঁ। অসম চৰকাৰৰ জল জীৱন মিছনে আৰম্ভ কৰা জলদূত নামৰ বিশেষ আঁচনিখনে আমাৰ জল জীৱন মিছনৰ সমগ্ৰ ধাৰণাটোকে ৰাইজৰ মাজলৈ লৈ যাবলৈ সক্ষম হৈছিলে। মই আজিৰ এই দিনটোত ৰাষ্ট্ৰীয় স্বীকৃতি পোৱা এই জলদূত আঁচনিখনক বা প্ৰগ্ৰেমটোক আমি স্বীকৃতি দিছোঁ, পিছত ইতিমধ্যে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। মই জল জীৱন মিছনৰ মিছন ডাইৰেক্টৰ কৈলাশ কাৰ্তিক আৰু এই আঁচনি ৰূপায়ণত অতিকে নিবিড়ভাৱে জড়িত হৈ থকা অৰ্ণৱ কুমাৰ বৰুৱাক আমি পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। নগাঁও জিলাত প্ৰথমবাৰৰ বাবে পাৰ্ল ফাৰ্মিং, মুকুতাৰ সন্ধান, আমি কওঁ মণি মুকুতা, কিন্তু মুকুতাৰ সন্ধান আমি কেতিয়াও কৰা নাছিলোঁ। নগাঁও জিলাৰ উপায়ুক্ত আৰু আমাৰ গোটেই টিমটোৰ জৰিয়তে আজি প্ৰথমবাৰ অসমত মুকুতাৰ সন্ধান কৰিবলৈ ব্যৱস্থা কৰা হৈছে। মই নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহ, বিশ্বজিৎ চক্ৰৱৰ্তী আৰু শংখ প্ৰবাল চান্দিল্যক অভিনন্দন জনাইছোঁ আৰু নগাঁৱৰ এই পাৰ্ল ফাৰ্মিঙৰ যিটো ব্যৱস্থা আমি ইনোভেশ্যন অসমত আৰম্ভ কৰিছোঁ, সি যাতে
আৰু বিস্তাৰ আৰু প্ৰসাৰ লাভ কৰে তাৰ বাবে মই তেখেতসকলক আহ্বান জনাম আৰু ইয়াক ৰেপ্লিকেট কৰিবৰ বাবে মই আমাৰ আন আন জিলাসমূহক আহ্বান জনাম। ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লাইকা আৰু দধিয়া বনগাঁৱৰ সমস্যা অসমবাসী অৱগত। একোখন জিলাৰ বিশেষ পৰিস্থিতি এটা সম্প্ৰদায়ৰ মানুহক আন এখন গাঁৱলৈ লৈ যোৱাটো ভীষণ আৰু জটিল সমস্যা। মিচিং সমাজত থকা এই লোকসকলক আমি যেতিয়া দাধিয়া আৰু লাইকাৰ সুৰক্ষা আৰু তেওঁলোকৰ সুৰক্ষাৰ কাৰণে আমি আন এখন গাঁৱলৈ লৈ যাব ওলাইছিলো, বহু বাধা আৰু বিঘিনিৰ আমি সন্মুখীন হৈছিলো। যোৱা 10 বছৰ ধৰি এই প্ৰচেষ্টা অব্যাহত আছিলে, আমি সফল হোৱা নাছিলো। আজি আমি লাইকাৰ ডিগ্ৰেডেড যিখিনি লাইকা বনগাঁৱৰ যিখিনি আমাৰ লোক আছিল তেওঁলোকক আজি আমি সুন্দৰভাৱে তিনিচুকীয়া জিলাতে আজি আমি তেওঁলোকক পুনৰ সংস্থাপন দিব পাৰিছো। মানুহৰ জীৱনলৈ নিৰাপত্তা উভতি আহিছে আৰু তেখেতসকলে আজি এটা নতুন জীৱন আৰম্ভ কৰিবলৈ সক্ষম হৈছে। এতিয়াও দধিয়াৰ পৰা বহু লোক লৈ যাবৰ বাবে বাকী আছে, কিন্তু সমস্যা এটা সমাধান যদি হয় সেই সমস্যাই আন সমস্যাটোকো সমাধানৰ পথ দেখুৱায়। মিছন বসুন্ধৰা বগীবিলৰ কাষত থকা নন কেডেষ্ট্ৰেল মাটিক কেডেষ্ট্ৰেললৈকে আমি ৰূপান্তৰ কৰাৰ লগে লগে লাইকা দধিয়াৰ আন অৱশিষ্ট লোকসকলকো আমি নতুন জাগালৈ লৈ আহিব পাৰিম। তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নিল পাল, আমাৰ ডিভিজনেল ফৰেষ্ট অফিচাৰ ডিগবৈ TC ৰঞ্জিত ৰাম আৰু জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে এই সমস্যাৰ সমাধানৰ বাবে কৰা প্ৰচেষ্টা আৰু সফলতাৰ বাবে মই তেখেতসকলক অভিনন্দন কৰিছো আৰু এই গোটেই কেইটা আদৰ্শমূলক সেৱাৰ বাবে আজি আমি এই গোটেই বিষয়া কৰ্মচাৰীসকলক আমি কৰ্মশ্ৰী সন্মানেৰে আৰু আমি তেখেতসকলক পুৰস্কাৰেৰে আজি আমি তেখেতসকলক কৃতজ্ঞ অসমবাসীৰ হৈ আমি অভিনন্দন আৰু ধন্যবাদ জনাইছো। আপোনালোকে দেখিলে এনেকুৱা ধৰণৰ বহুখিনি কথা। চ' বাকী ভালদৰে প্ৰিপেয়াৰ কৰক, যিসকলে চাকৰি কৰি আছে ভালদৰে কৰক, আপোনালোকৰ কাগজ পাতিবিলাক ক্লিয়াৰ ৰাখিব, অহা বছৰ আপোনালোকে এই পুৰস্কাৰৰ কাৰণে আবেদন কৰিব পাৰিব। চ' সেয়াই আৰু, থেংক ইউ। নতুন ভিডিঅ'তে লগ পাম, আজিলৈ ইমানেই।